নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাই মজিদ বন্ধুসকল বলগতে চামক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ ৰাজ্যক পাই যোৱা এপিএসসি কেলেংকাৰীক লৈ ডাঙৰ খবৰ। এপিএসসি কেলেংকাৰীৰ মূল অভিযুক্ত ৰাকেশ পালক 14 বছৰৰ কাৰাদণ্ড। এপিএসসি কেলেংকাৰীৰ 32 গৰাকী দোষীৰ শাস্তি ঘোষণা আদালতৰ। এপিএসসি কেলেংকাৰীত জড়িত ৰাকেশ পালক 14 বছৰৰ কাৰাদণ্ড। এটা গোচৰতে দুটাকৈ শাস্তি ভুগিব লাগিব ৰাকেশ পালে। সামিদুৰ ৰহমান আৰু বসন্ত দলেত 10 বছৰকৈ কাৰাদণ্ড আদালতৰ। আৰু লগতে আন 29 গৰাকী বিষয়াক 4 বছৰকৈ কাৰাদণ্ড বিহিলে বিশেষ ন্যায়াধীশৰ আদালতে। এপিএসসি কেলেংকাৰীত জড়িত 32 গৰাকী দোষীৰ শাস্তি ঘোষণা কৰিলে আদালতে। পৰৱৰ্তী খবৰ উৎকট গৰমৰ মাজতে ৰাজ্যত বৰষুণৰ আগজাননী। উজনি নামনি মধ্য অসমৰ প্ৰান্তে প্ৰান্তে বৰষুণ। আজি ৰাজ্যৰ 13খন জিলাত এলাৰ্ট জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ। উৎকট গৰমৰ মাজতে ৰাজ্যত বৰষুণৰ আগজাননী। উজনি নামনি মধ্য অসমৰ প্ৰান্তে প্ৰান্তে আৰম্ভ হৈছে বৰষুণ। গৰমৰ পৰা কিছু সকাহ পাইছে জনতাই। আজি ৰাজ্যৰ 13খন জিলাত এলাৰ্ট জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ। অসমৰ কোন কোন জিলাত বৰষুণৰ সম্ভাৱনা আছে বা কোন কোন জিলাত এলাৰ্ট জাৰি কৰা হৈছে চাওঁ আহক। কোকৰাঝাৰ, চিৰাং, গোৱালপাৰা, বৰপেটা, বজালী, বাক্সা, নলবাৰী, মৰিগাঁও, নগাঁও, লখিমপুৰ, মাজুলী, যোৰহাট, ডিব্ৰুগড় আৰু তিনিচুকীয়াত হ'ব পাৰে প্ৰবল বৃষ্টিপাত। এই কথা জনাইছে বতৰ বিজ্ঞান কেন্দ্ৰই। পৰৱৰ্তী খবৰ ৰাজ্যবাসীলৈ ভাল খবৰ। ৰাজ্যত আহি আছে অৰুণোদয় 3.0। ৰাজ্যৰ সকলো যোগ্য হিতাধিকাৰীয়ে পাব অৰুণোদয় আঁচনিৰ ধন। ৰাজ্যবাসীৰ বাবে এই ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। ৰাজ্যবাসীৰ বাবে ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ৰাজ্যত শীঘ্ৰে আহি আছে অৰুণোদয় 3.0। ৰাজ্যৰ সকলো যোগ্য হিতাধিকাৰীয়ে লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন। অৰুণোদয় 2.0 কিছু অসুবিধা হোৱা বুলি উল্লেখ মুখ্যমন্ত্ৰীৰ। ফোন নম্বৰ খেলিমেলিৰ বাবেই হিতাধিকাৰীয়ে লাভ কৰা নাই ধন। আৰু লগতে বঞ্চিত হৈছে বহু যোগ্য হিতাধিকাৰী। মৃত ব্যক্তিৰ নামতো ধন পাই আছে বহু লোকে। আৰু এইবাৰ অৰুণোদয় 3.0 কাম কাজ সুচাৰুৰূপে কৰাৰ নিৰ্দেশ জিলা আয়ুক্তসকলক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ মুছলমানে কেনেকৈ বিয়া পাতিব সেয়া থিৰাং কৰিব নোৱাৰে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীৰ সিদ্ধান্ত উঠাই নল'লে আন্দোলনত নামিব অসমৰ মুছলমানসকল। মুছলমানসকলে ইছলামৰ আইনমতে আগুৱাই যাব। মুখ্যমন্ত্ৰীক এই হুংকাৰ সৌদ অসম সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ আমচুৰ। মুছলমানে কেনেকৈ বিয়া পাতিব সেয়া থিৰাং কৰিব নোৱাৰে মুখ্যমন্ত্ৰীয়ে। মুছলমানৰ মাজত হাহাকাৰ সৃষ্টি কৰিবলৈ এই কাম কৰিছে মুখ্যমন্ত্ৰীজনে। মুছলমানৰ বিবাহক লৈ চৰকাৰে লোৱা সিদ্ধান্তক নামানে আমচুৱে। ইছলামিক আইন ধ্বংস কৰিবলৈ এই সিদ্ধান্ত লৈছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। মুছলমানসকলে ইছলামৰ আইনমতে আগুৱাই যাব। আৰু এই সিদ্ধান্ত উঠাই নল'লে আন্দোলনত নামিব অসমৰ মুছলমানসকল। মুছলমানৰ ধৰ্মীয় পন্থা সদায় বৰ্তি থাকিব ৰাজ্যত। মুছলমানৰ জনসংখ্যাক লৈও ভুল তথ্য দিছে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এই হুংকাৰ আমচুৰ। পৰৱৰ্তী খবৰ ৰেচন কাৰ্ডক লৈ বৃহৎ ঘোষণা ৰাজ্য চৰকাৰৰ। ৰেচন কাৰ্ড নথকা সকললৈ বিশেষ সুবিধা আগবঢ়াইছে অসম চৰকাৰে। ৰাজ্যত নতুনকৈ দিয়া হ'ব লাখ লাখ ৰেচন কাৰ্ড। আৰু 3 আগষ্টৰ ভিতৰত পূৰণ কৰক প্ৰপত্ৰ। মনত ৰাখিব আবেদনকাৰীৰ বাৰ্ষিক আয় 4 লাখৰ কম হোৱাটো বাধ্যতামূলক। ৰেচন কাৰ্ড নথকা সকললৈ বিশেষ সুবিধা আগবঢ়াইছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। 3 আগষ্টৰ ভিতৰত পূৰণ কৰক ৰেচন কাৰ্ডৰ প্ৰপত্ৰ।
নতুনকৈ অন্তৰ্ভুক্ত কৰিব পাৰিব পৰিয়ালৰ সদস্যৰ নাম। ই-শ্ৰম পৰ্টেলত পঞ্জীয়নভুক্ত শ্ৰমিকলৈ এই বিশেষ সুবিধা আগবঢ়াইছে অসম চৰকাৰে। নতুন ৰেচন কাৰ্ড অথবা নাম অন্তৰ্ভুক্তৰ বাবে 3 আগষ্টৰ পূৰ্বে কৰক আবেদন। আবেদনকাৰীৰ বাৰ্ষিক আয় 4 লাখৰ কম হোৱাটো বাধ্যতামূলক। শ্ৰমিকসকল isram.gov.in এই পৰ্টেলত পঞ্জীয়নভুক্ত হোৱাটো বাধ্যতামূলক। খাদ্য ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা কাৰ্যালয়ত জমা দিব লাগিব প্ৰপত্ৰ। পৰৱৰ্তী খবৰ, পঞ্চায়ত নিৰ্বাচনক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। নতুন পঞ্চায়ত প্ৰতিনিধিয়ে দায়িত্ব ল'ব লাগিব 31 ডিচেম্বৰৰ ভিতৰত। জিলা আয়ুক্ত সন্মিলনত এই ঘোষণা মুখ্যমন্ত্ৰীৰ। পঞ্চায়ত নিৰ্বাচনক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা। নতুন পঞ্চায়ত প্ৰতিনিধিসকলে দায়িত্ব ল'ব লাগিব 31 ডিচেম্বৰৰ ভিতৰত। পঞ্চায়তৰ সীমা নিৰ্ধাৰণৰ বাবে জিলা আয়ুক্তসকলক নিৰ্দেশ মুখ্যমন্ত্ৰীৰ। নৱেম্বৰ ডিচেম্বৰত নিৰ্বাচন অনুষ্ঠিত কৰি 31 ডিচেম্বৰৰ ভিতৰত ল'ব লাগিব দায়িত্ব। জিলা আয়ুক্ত সন্মিলনত এই ঘোষণা মুখ্যমন্ত্ৰীৰ। পৰৱৰ্তী খবৰ, অবৈধ কোচিং চেণ্টাৰৰ বিৰুদ্ধে এইবাৰ অভিযান আৰম্ভ কৰিছে চৰকাৰে। দিল্লীত 13টাকৈ অবৈধ কোচিং চেণ্টাৰ চিল কৰিছে প্ৰশাসনে। দেওবাৰে ৰাজেন্দ্ৰ নগৰৰ IS কোচিং চেণ্টাৰত পানী সোমাই 3 গৰাকী শিক্ষাৰ্থীৰ মৃত্যুৰ পাছতে এই পদক্ষেপ প্ৰশাসনৰ। কোচিং চেণ্টাৰৰ একেবাৰে তলৰ মহলাত পানী সোমোৱাৰ ফলত তানিয়া সোনি, শ্ৰেয়া যাদৱ আৰু নবীন ডেলভিন নামৰ 3 গৰাকী শিক্ষাৰ্থীৰ মৃত্যু হৈছিল। আৰু তাৰ পিছতে অবৈধ কোচিং চেণ্টাৰৰ বিৰুদ্ধে দিল্লীত আৰম্ভ হৈছে অভিযান। আৰু ইতিমধ্যে 13টাকৈ অবৈধ কোচিং চেণ্টাৰ চিল কৰিছে দিল্লী প্ৰশাসনে। পৰৱৰ্তী খবৰ, শীঘ্ৰেই বজাৰলৈ আহি আছে ভাৰতত নিৰ্মাণ হোৱা 2টাকৈ নতুন মডেলৰ আইফোন। দাম শুনিলে আপুনি হ'ব আচৰিত। এপলে অচিৰেই মুকলি কৰিব এটা নতুন মডেলৰ আইফোন। iPhone 16 সিৰিজৰ 2টা ফোন এই বৰ্ষতে মুকলি কৰিব এপলে। উল্লেখযোগ্য যে এইবুলি এই মডেলটো নিৰ্মাণ হ'ব ভাৰতত। ভাৰতত নিৰ্মাণ হ'বলগীয়া এই ফোনটোৰ প্ৰডাকশ্যনৰ সৈতে জড়িত থাকিব ফক্সকন, পেগাট্ৰন আৰু উইষ্টনৰ দৰে প্ৰতিষ্ঠান। মেড ইন ইণ্ডিয়াৰ এই আইফোনটোৰ 2টা মডেল একেলগে মুকলি কৰা হ'ব। iPhone 16 Pro আৰু iPhone 16 Pro Max এই 2টা মডেলৰ ফোন 2024 12 ছেপ্টেম্বৰত মুকলি কৰাৰ দিহা কৰিছে প্ৰতিষ্ঠানটোৱে। এতিয়ালৈকে এই ফোনটোৰ মূল্য ৰাজহুৱা কৰা নাই যদিও চৰ্চা চলিছে যে এই মডেলৰ আইফোনৰ মূল্য 1,80,000ৰো অধিক হ'ব। উল্লেখ কৰা প্ৰয়োজন যে এতিয়াৰ পৰা নিৰ্মাণ হ'বলগীয়া সকলো আইফোনৰ বেটাৰী ভাৰততে নিৰ্মাণ হ'ব বুলি চলিছে এক চৰ্চা। ইতিমধ্যে ইয়াৰ বাবে সকলো যাৱতীয় ব্যৱস্থা তথা আন্তঃগাঁথনিৰ দিহা কৰা হৈছে বুলি জানিব পৰা গৈছে।